নমস্কাৰ, মই নিপজ্যোতি শৰ্মা, এষ্ট্ৰোবাষ্ট্ৰো এক্সপাৰ্ট, মেডিকেল এষ্ট্ৰলজি স্পেচিয়েলিষ্ট। স্বাগতম জনাইছো আপোনালোকক মোৰ এই চেনেলটোলৈ। আজি মই আপোনালোকৰ আগত লৈ আহিছো নিউমাৰলজিৰ এটা বিশেষ ভিডিঅ', যাৰ দ্বাৰা আমি গম পাম আমাৰ মানুহৰ নামৰ প্ৰথম আখৰটোৰ পৰা তেওঁলোকৰ স্বভাৱৰ কথা আৰু তেওঁলোকৰ ব্যক্তিত্বৰ কথা। নিউমাৰলজিৰ অৰ্থ হৈছে সংখ্যা তত্ত্ব। ই হৈছে এটা পুৰণি আৰু প্ৰাচীন পদ্ধতি, যাৰ জৰিয়তে কম্পন শক্তিৰ জৰিয়তে আমি সংখ্যাৰ দ্বাৰা আমাৰ মানুহৰ স্বভাৱ, তাৰ ব্যক্তিত্ব, তাৰ পাছত তাৰ আহিবলগীয়া ভৱিষ্যতৰ বিষয়ে আমি জানিব পাৰোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এজন মানুহৰ নামৰ প্ৰথম আখৰটোৱে সেই মানুহজনৰ ব্যক্তিত্বৰ কথা কিদৰে বুজায়। প্ৰথমতে আমি কওঁ নিউমাৰলজি মতে আৰম্ভ হোৱা এ নামৰ আখৰৰ লোকসকলৰ কথা। এই আখৰেৰে আৰম্ভ হোৱা লোকসকল বহুত স্পষ্টবাদী হয়, তেওঁলোক বহুত খোলা অন্তৰৰ হয়। এইসকল ব্যক্তিয়ে কেতিয়াও কূটনীতি কৰিব নাজানে। এওঁলোক বহুত শান্ত স্বভাৱৰ হয় আৰু যিটো কাম এওঁলোকে কৰিম বুলি ভাবে সেইটো এওঁলোকে কৰিহে এৰে। এওঁলোকে সদায় সুখত থাকিব বিচাৰে আৰু সেল্ফ কনফিডেন্সও এওঁলোকৰ বহুত বেছি থাকে। কাৰোবাৰ তলত কাম কৰি এওঁলোকে একেবাৰে ভাল নাপায়। এতিয়া আমি আহোঁ নিউমাৰলজিৰ হিচাপত বি আখৰৰ মানুহবোৰ কেনেকুৱা হয় বাৰু। বি আখৰৰ মানুহবোৰ সাধাৰণতে নিডৰ হয়, অৰ্থাৎ তেওঁলোকে কোনো কাম কৰোঁতে বা যিকোনো পৰিৱেশতে তেওঁলোকৰ অতি সহজে ভয় নালাগে। এওঁলোক বহুত চেনচিটিভ হয় আৰু এওঁলোকে বেলেগৰ বহুত বেছি কেয়াৰ লয়। এওঁলোক বহুত বেছি সামাজিক, অৰ্থাৎ এওঁলোকে বেলেগৰ লগত থাকি কথা পাতি ভাল পায় আৰু এওঁলোক বহুত হাৰ্ড ৱৰ্কিং হয়। এওঁলোকৰ ওপৰত সৰু সৰু কথাৰে গভীৰ প্ৰভাৱ পৰা দেখা যায়। বহুত সোনকালে এওঁলোকৰ খং উঠে, কিন্তু এওঁলোকক মনাবলৈও বেছি সময় নালাগে। এওঁলোকে মানুহক অতি সহজে ক্ষমা কৰি দিয়ে আৰু নিজৰ ভুলৰ পৰা এওঁলোকে শিক্ষা লৈ কিনে জীৱনত আগবাঢ়ি যাবলৈ সদায় চেষ্টা কৰে। কোনো প্ৰতিশোধৰ ভাৱ এওঁলোকে মনত পুহি কেতিয়াও নাৰাখে। এতিয়া আমি জানো আহক নিউমাৰলজি হিচাপত চি আখৰৰ চি ব্যক্তিত্বৰ লোকসকল কেনেকুৱা হয় বাৰু। চি নামৰ ব্যক্তিসকলে নতুন বন্ধু বনাই বহুত ভাল পায় আৰু এওঁলোকে নিজৰ সুবিধাৰ বাবে জানি বুজি কেতিয়াও কাকো কষ্ট নিদিয়ে। এওঁলোকৰ কমিউনিকেশ্যন স্কিল বহুত ভাল হয় আৰু এওঁলোক বহুত এট্ৰেক্টিভ হয়, ধুনীয়া হয় আৰু এওঁলোকে বেলেগক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহে। এওঁলোকৰ ভাগ্যয়ো এওঁলোকক সদায় সহায় কৰে আৰু জীৱনত সফল হোৱা তেওঁলোকক কোনেও ৰখাব নোৱাৰে। এতিয়া আমি জানো আহক নিউমাৰলজি হিচাপত ডি ব্যক্তিত্বৰ লোকসকল কেনেকুৱা হয় বাৰু। ডি আখৰৰ মানুহবোৰ সাধাৰণতে মাল্টি টেলেণ্টেড হয়। এওঁলোকে বহুকেইটা কাম একেলগে কৰিব পাৰে। তেওঁলোকে এটা চাকৰিতে সন্তুষ্ট নাথাকে, তেওঁলোকে চাকৰিৰ লগতে বিজনেছ কৰাৰো প্লেনিং চলাই থাকে বা কিছুমান নতুন বেলেগ কাম কৰাৰো চেষ্টা কৰি থাকে। এওঁলোকে বহুত চাফ চিকুণ হৈ থাকি ভাল পায় আৰু লগতে ভাল কাপোৰ কানি পিন্ধি এওঁলোকে বহুত বেছি ভাল পায়। এওঁলোকে নিজৰ দুখ অতি সহজে কাৰো আগত কৈ নিদিয়ে। এওঁলোকে দুখবোৰ নিজৰ মনৰ ভিতৰতে ৰাখি থৈ দিয়ে। এওঁলোকে পৰিয়ালৰ বাবে কিবা কৰিব বিচাৰে, যাক এওঁলোকে নিজৰ বুলি ভাবে তেওঁলোকৰ বাবে এওঁলোকে যিকোনো কাম কৰিব পাৰে। এতিয়া আমি জানো আহক নিউমাৰলজিৰ মতে ই নামৰ আখৰৰ মানুহৰ ব্যক্তিত্ব কেনেকুৱা হয় বাৰু। এওঁলোক মানুহে ৰুটিনত চলি একেবাৰে বেয়া পায়। এওঁলোকে জীৱনত নতুনত্ব বিচাৰে, সদায় নতুন কথা, নতুন জাগালৈ মানে ফুৰিবলৈ যোৱা, এইবোৰ কাম কৰি এওঁলোকে বহুত বেছি ভাল পায়। লগতে এওঁলোকৰ কমিউনিকেশ্যন স্কিলটো বহুত বেছি ভাল। এওঁলোকে বেলেগৰ লগত অতি সোনকালে কথা ক'ব পাৰে, কিন্তু এওঁলোকে কথা পতাতে কেতিয়া নিজৰ চিক্ৰেটবোৰ আনৰ আগত কৈ দিয়ে সেইটো তেওঁলোকে গমেই নাপায় আৰু এনেদৰে তেওঁলোকৰ জীৱনত ব্যক্তিগত কথা বুলি কোনো কথাই নাথাকে। এতিয়া আমি জানো আহক নিউমাৰলজিৰ হিচাপত এফ আখৰৰ নামৰ মানুহবোৰ কেনেকুৱা হয় বাৰু। এফ আখৰৰ লোকসকলে অকলে থাকি বহুত বেছি ভাল পায়। এওঁলোক বহুত দায়িত্বশীল আৰু স্বভাৱত এওঁলোক বহুত বেছি ইম'চনেল। এওঁলোকে ভাবি চিন্তিহে নিজৰ পইচাবোৰ খৰচ কৰে। এওঁলোকে পৰিয়াল, প্ৰেম আৰু ৱৰ্ক অৰ্থাৎ তেওঁলোকৰ কাম সকলো বেলেঞ্চ কৰি চলে। এনেকুৱা এওঁলোকৰ কেতিয়াও নহয় যে কামৰ বাবে এওঁলোকে পৰিয়ালক পিছ কৰি দিছে বা প্ৰেম কৰিব গৈছে, কোনোবাক ভাল পায় তাৰ বাবে তেওঁলোকে পৰিয়ালক বা কামক তেওঁলোকে পিছত থৈ দিছে, তেনেকুৱা নহয়। সকলো সমানত তেওঁলোকে লৈ চলে। এওঁলোক বহুত কেয়াৰিং নেচাৰৰ হয় আৰু এওঁলোক বহুত বিশ্বাসী হয়। এতিয়া আমি জানো আহক নিউমাৰলজিৰ মতে জি আখৰৰ নামৰ লোকসকলৰ ব্যক্তিত্ব কেনেকুৱা হয় বাৰু। জি আখৰৰ লোকসকলে চিধা কথা কৈ ভাল পায়। এওঁলোকে কেতিয়াও ঘূৰাই পকাই কথা নকয়। ঘূৰাই পকাই কথা কোৱাৰ স্বভাৱ এওঁলোকৰ একেবাৰে নাই বুলিয়ে ক'ব পাৰি। এওঁলোকে অতি সহজে কাকো ভাল পাব নোৱাৰে। বহুত চালি জাৰি চোৱাৰ পিছতহে কাৰোবাৰ প্ৰতি প্ৰেমৰ ভাৱনা এওঁলোকৰ আহে। এওঁলোকে কথা কমকৈ কয় আৰু পৰিয়ালৰ আগত কৰ্মক আগত ৰাখে, অৰ্থাৎ পৰিয়াল পিছত কামটো এওঁলোকৰ আগত। যেতিয়া এওঁলোকে কাম কৰি থাকে সেই সময়ত কামৰ বাহিৰে এওঁলোকে বেলেগ একো চিন্তাই নকৰে।
এতিয়া আমি আহো নিউমাৰলজিৰ হিচাপত এইচ আখৰৰ মানুহবোৰৰ ব্যক্তিত্ব কেনেকুৱা হয় বাৰু। এইচ নামৰ মানুহবোৰ বহুত হাইজেনিক হয়, চাফ চিকুণ কৰি থাকি এওঁলোকে বহুত বেছি ভাল পায়। যেতিয়া এওঁলোকৰ সৰু সুৰা কিবা বেমাৰ হয় তেওঁলোকে বহুত বেছি চিন্তিত হৈ পৰে আৰু তেওঁলোকে তৎক্ষণাৎ ডক্তৰৰ ওচৰলৈ যাবলৈ চেষ্টা কৰে। এওঁলোকে কেতিয়াবা বহুত স্বাৰ্থপৰ হৈ পৰা দেখা পোৱা যায়। তেওঁলোক বহুত মহত্বাকাংক্ষী আৰু এওঁলোকে নিজৰ কামটো সম্পূৰ্ণ হ'বলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। যেতিয়া এওঁলোকে নিজে ভাবি থকা কামটো সম্পূৰ্ণ নহয় তেতিয়া এওঁলোকে বহুত বেছি ভাঙি পৰে, কিন্তু কেইদিনমান পিছত তেওঁলোকে পুনৰ আৰু চেষ্টা কৰিবলৈ পিছ হুহুকি নাহে। শূন্যৰ পৰা হ'লেও তেওঁলোকে আৰু নতুনকৈ আৰম্ভ কৰিবলৈ কেতিয়াও ভয় নকৰে।